দুলাতাহী হাতীৰে উভতিব দেৱী কি হ'ব এইবাৰ মৈত্ৰৰ পৰিস্থিতি চাৰিফালে এক অস্থিৰ সময় ঠেলি আহি আছে দুৰ্গা পূজা চৌদিশে ভাহি উঠিছে দুৰ্গা দেৱীৰ আগমনৰ সুৰ দেৱী দুৰ্গাৰ আগমনে কি প্ৰভাৱ পেলাব মৰ্ত্যত আমাৰ সমাজত নাৰী একেবাৰে নিৰাপদ নহয় বুলি নাৰীয়ে অভিযোগ তুলি থকাৰ মাজতেই নাৰী শক্তিৰ আৰাধনাৰ প্ৰস্তুতি আৰম্ভ হৈছে আগন্তুক 10 অক্টোবৰত দুৰ্গা পূজাৰ সপ্তমী তাৰ পূৰ্বে 2 অক্টোবৰত মহালয়া অৰ্থাৎ দেৱী পক্ষৰ আৰম্ভণি দুৰ্গাৰ আগমন প্ৰস্থানৰ বাহন আৰু তাৰ ফলাফলক লৈ সমাজত বহু কথা প্ৰচলিত আছে দেৱী দুৰ্গা আৰু তেওঁৰ পুত্ৰ কন্যাৰ নিজস্ব একোখন বাহন থাকিলেও আগমন আৰু প্ৰস্থানৰ বাহনৰ কথা পৃথককৈ পঞ্জিকাত উল্লেখ আছে হিন্দু শাস্ত্ৰ অনুসৰি দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহন নিৰ্ধাৰণ কৰে মৰ্ত্য লোকৰ বছৰটো কেনেকৈ পাৰ হ'ব প্ৰতি বছৰ দুৰ্গাৰ আগমন আৰু প্ৰস্থান সাধাৰণতে একেই বাহনত নহয় যদি কোনো বছৰত আগমনী আৰু প্ৰস্থানৰ বাহন একেই হয় তেন্তে খুব অশুভ ইংগিত বহন কৰে এই বছৰ দুৰ্গাৰ আগমন আৰু প্ৰস্থান দুখন ভিন্ন বাহনেৰে হ'ব পঞ্জিকা অনুসৰি পূজাৰ সপ্তমীত দেৱীৰ আগমন হয় আৰু গমন হয় এই দুই দিন সপ্তাহৰ কোন বাৰত পৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি স্থিৰ হয় দেৱীৰ অহা যোৱা বাহন শাস্ত্ৰ অনুসৰি সপ্তমী দেওবাৰ বা সোমবাৰ হলে দেৱীৰ বাহন হয় গজ বা হাতী সপ্তমী শনি বা মঙলবাৰ হলে দেৱীৰ বাহন হয় ঘোঁৰা সপ্তমী বৃহস্পতি বা শুক্ৰবাৰ হলে দেৱীৰ বাহন হয় দোলা বা পালকি সপ্তমী বুধবাৰ হলে দেৱীৰ বাহন নৌকা একেদৰে দশমী দেওবাৰ বা সোমবাৰ হলে দেৱীৰ বাহন গজ দশমী শনি বা মঙলবাৰ হলে দেৱীয়ে গমন কৰিব ঘোঁৰাত দশমী বৃহস্পতিবাৰ বা শুক্ৰবাৰ হলে দেৱীৰ গমন হ'ব দোলা বা পালকিত আৰু দশমী বুধবাৰ হলে দেৱীয়ে নৌকাত কৈলাশলৈ উভতে এই বছৰ 10 অক্টোবৰ সপ্তমী পৰিছে বৃহস্পতিবাৰে সেয়ে দুৰ্গাৰ আগমন হ'ব দোলা বা পালকিত আগন্তুক 13 অক্টোবৰ দেওবাৰে পৰিছে বিজয়া দশমী মা দুৰ্গাই পুত্ৰ কন্যা সহিতে কৈলাশলৈ উভতিব গজ বা হাতীৰ পিঠিত শাস্ত্ৰমতে দুৰ্গাই যদি পালকিত আহে তেতিয়া দুলায়াং মকৰং ভৱেচ অৰ্থাৎ মহামাৰী ভূমিকম্প খৰাং যুদ্ধ আৰু অকাল মৃত্যু হ'ব পাৰে বিপুল প্ৰাণহানি অনিবাৰ্য দেৱী উভতিব গজ বা হাতীত শাস্ত্ৰমতে যি দেৱীৰ উৎকৃষ্টতম বাহন দেৱীৰ আগমন বা গমন হাতীত হলে মৰ্ত্যলোক ভৰি উঠিব সুখ শান্তি সমৃদ্ধিৰে পূৰ্ণ হয় ভক্তৰ মনোবাঞ্ছা পৰিশ্ৰমৰ সুফল পাই মৰ্ত্যলোক অধিবাসী গণে অতিবৃষ্টি বা অনাবৃষ্টি নহয় ঠিক যিমান প্ৰয়োজন সিমান বৰ্ষণ মা দুৰ্গাৰ অন্য বাহনসমূহ ভিতৰত যদি দেৱী ঘোঁৰাত আহে বা বিদায় লয় তাৰ ফল হয় ছত্ৰভংগ স্তৰংগমে অৰ্থাৎ সামাজিক ৰাজনৈতিক আৰু সামৰিক অস্থিৰতা বৃদ্ধি পায় ৰজাই বা দেশে যুদ্ধ হয় সামাজিক আৰু ৰাজনৈতিক স্তৰত ধ্বংস আৰু অস্থিৰতাই বিৰাজ কৰে এক কথাত ছত্ৰভংগম দেৱীৰ অহা বা যোৱা নৌকাত হলে শস্য বুদ্ধিষ্ঠতা জলম অৰ্থাৎ প্ৰবল বন্যা আৰু খৰাঙে দেখা দিয়ে নৌকাত মনোকামনা পূৰ্ণ হোৱা সূচিত হয় ধৰিত্ৰী হৈ উঠে শস্য শ্যামলা কিন্তু ইয়াৰ সৈতে অতি বৰ্ষণ বা প্লাৱনৰ আশংকায়ো দেখা দিয়ে